হয়, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আমি মনে প্ৰাণে কামনা কৰো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথাটো আজিৰ দিনটো কৈছে যে অক্টোবৰ মাহৰ যি বিধানসভা হ'ব সেই বিধানসভাত এই বিষয়টো সকলোৱে পাৰ্টিচিপেট কৰক ইটোৱে সিটোক আজি কংগ্ৰেছে আচলতে কোৱা ৰাইটটো নাই আমাক কাৰণ এই ভাৰতীয় সংবিধানে কেইটামান জাতি জনগোষ্ঠীক পিছপৰা হিচাপে ৰাখিছে দেশৰ অন্য প্ৰান্ততো আছে আমাৰ ইয়াতো আছে ওবিচি গতিকে এই পিছপৰা জাতি জনগোষ্ঠী কেইটা আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে জনজাতিৰ তালিকাত নিজকে অন্তৰ্ভুক্ত কৰাটো বিচাৰে আৰু আমিও বিচাৰো যে পিছপৰা জাতি জনগোষ্ঠীসমূহক আগবঢ়াই আনি ভাৰত চৰকাৰে সমতা স্থাপন কৰাৰ এটা পৰিৱেশ ৰচনা কৰক আজি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে গতিকে সমভাৱে আগবাঢ়ি গ'লে সামগ্ৰিকভাৱে আমাৰ ৰাজ্যখনো আগবাঢ়ি যাব গতিকে আমি মনে প্ৰাণে কামনা কৰো আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে যৌথভাৱে তেওঁলোকে সংগ্ৰাম আৰম্ভ কৰিছে যাতে জনজাতিৰ তালিকাত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয় আৰু এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আমাৰ চৰকাৰে আৰু নহলেতো ইয়াৰ মূল্য আমিয়ে ভৰিব লাগিব নহয় মানুহে তেওঁলোককতো কংগ্ৰেছে ইমান দিন ফাঁকি দিয়ে ৰাখিছে না তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে নিজাববীয়া কিছুমান আঁচনি ল'লে আজি চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে আমাৰ চৰকাৰে ইমানবোৰ আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিছে মডেল কলেজ হৈছে মডেল স্কুল হৈছে আজি তাত জগন্নাথ কমিউনিটি হল হৈছে অংগনবাদী চেণ্টাৰ হৈছে PMAY আৱাস গৃহ হৈছে এই বৃহৎ ছেকশ্যনটো উপেক্ষা কৰিয়ে চলিছিল কংগ্ৰেছে অথচ কংগ্ৰেছে চাহ জনগোষ্ঠীৰ ভোট আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট লৈ তেওঁলোক ক্ষমতাত আছিল আজি এই ধৰ্মীয় সংখ্যালঘুসকলে তেওঁলোকে মাটি বাৰীৰ কাৰণে তেওঁলোকে পট্টাৰ কাৰণে কিয় হাহাকাৰ কৰিবলগীয়া হৈছে কিয় চৰকাৰী ভূমিত কিয় ফৰেষ্ট ভূমিত কিয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিয় BGR PGR মাটিত তেওঁলোক বহিবলগীয়া হ'ল ইয়াৰ কাৰ ভুল ইয়াৰ কংগ্ৰেছৰ ভুল কংগ্ৰেছে তেওঁলোকক আগতে এনে কিছুমান মাটি দেখুৱাই দিব লাগিছিল বা তেওঁলোকৰ বাবে আবণ্টন কৰিব লাগিছিল এই কামটো তেওঁলোকে কৰিব পাৰিলেহেঁতেন গতিকে বৰ্তমান চৰকাৰে সঠিকভাৱে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যাতে ৰাজ্যখন সামগ্ৰিকভাৱে আগুৱাই লৈ যাব পৰা যায় মইতো ক'লোৱে অক্টোবৰত ছেছন আছে তাৰ আগতে আজি বহু এই গোটেই কামখিনি স্বাধীনতাৰ পিছত ইমান বছৰ গ'ল এই দাবীটো এতিয়াও নহয় আজি আহোমৰে হওক চুতীয়াৰ হওক কিমান আজি কেইবাটাও যুগ কেইবাটাও ডিকেড পাৰ হৈ গ'ল তেওঁলোকে দাবী উত্থাপন কৰি অহা সেই সময়ততো কংগ্ৰেছে আছিল দীঘলীয়া সময় কংগ্ৰেছে শাসন কৰিছিল নাই চাওক মই চিট সম্পৰ্কত মই আজিৰ দিনটোত আৰু একো নকওঁ প্ৰথম কথা যে অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল তো আপোনালোকে জানেই যে 96ত গভৰ্ণমেণ্ট আহোঁতে সেই সময়ত আব্দুল ৰৌফ আব্দুল হক মানে ধৰ্মীয় সংখ্যালঘুলোকৰ বহু প্ৰমিনিয়েণ্ট ব্যক্তিয়ে অসম গণ পৰিষদক সহায় কৰিছে আৰু এই কথাটো আমি ক'বও পাৰোঁ যে সেই সময়ত কোনো কমিউনেল দাংগা হাংগামা হোৱা নাই মানুহ মৰাৰ পৰিৱেশ হোৱা নাই যিটো কংগ্ৰেছৰ দিনত কংগ্ৰেছ ক্ষমতাত থাকোঁতে হৈছিল ঠিক আছে চাওক এইবাৰ অনুসূচিত জাতিৰ আসন প্ৰায় 13খন বহু কেইখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছে গতিকে চিটৰ সম্পৰ্কত যিহেতু আজিৰ দিনটোত মই নকওঁ গতিকে তাত অনুসূচিত থাকিব নে ST থাকিব নে OBC থাকিব বা হাইকাষ্ট থাকিব আজিৰ দিনটোত ক'ব পৰা নাযায় কোন কেইখন চিটৰ কথা আমি ভাবিম সেইটো আৰু অলপ দিনৰ পিছত আমি আপোনালোকক ক'ব পাৰিম এইখিনি পিছত পাতিম দিয়ক আজি আৰু নকওঁ থেংক ইউ